নমস্কাৰ বাতৰিলৈ স্বাগতম ষ্টুডিঅত মই পাপৰি আৰু প্ৰথমতে এটা ব্ৰেকিং নিউজ ভাৰতত দ্ৰুত গতিত বৃদ্ধি পাইছে কৰোনা সংক্ৰমণ বিগত 24 ঘণ্টাত ৩৭,৩৭৯ জন নতুনকৈ আক্ৰান্ত হৈছে আৰু সোমবাৰৰ দিনটোত কৰোনাত আক্ৰান্ত হৈ ১২৪ জন লোকৰ মৃত্যু হৈছে কৰোনাৰ পজিটিভিটি হাৰ হৈছে ৩.23% আৰু এতিয়ালৈকে ১,৭১,৮৩০ জন আক্ৰান্ত হৈ আছে কৰোনাত পুনৰ এবাৰ এই মুহূৰ্তত জনাইছো যে ভাৰতত এতিয়া দ্ৰুত গতিত বৃদ্ধি পাইছে কৰোনা সংক্ৰমণ এফালে ওমাইক্ৰনৰ আতংক আনফালে কৰোনাও কিন্তু সমান্তৰালভাৱে বৃদ্ধি পাইছে বা সংক্ৰমণ বৃদ্ধি পাই গৈ আছে আৰু যদি চোৱা যায় তেতিয়ালে বিগত 24 ঘণ্টাত ৩৭,৩৭৯ জন নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে সোমবাৰৰ দিনটোত নতুনকৈ আক্ৰান্ত হোৱা লোকৰ সংখ্যাৰ কথা আমি ইতিমধ্যে জনাইছো কিন্তু মৃত্যু হৈছে ১২৪ জনৰ আৰু কৰোনাৰ পজিটিভিটি হাৰ হৈছে ৩.23% আৰু এতিয়ালৈকে ১,৭১,৮৩০ জন আক্ৰান্ত হৈ আছে কৰোনাত আৰু ইফালে কোভিডত আক্ৰান্ত হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল কোভিডত আক্ৰান্ত হোৱাৰ খবৰ আহি পৰিছে আৰু টুইটযোগে তেওঁ এই কথা সদৰি কৰিছে আৰু সম্প্ৰতি ঘৰতে কোৱাৰেণ্টাইন হৈ আছে বুলিও জনাইছে কেজৰিৱালে ইতিমধ্যে আমি সংক্ৰমণৰ কথা কৈ আছো আমি কোভিডৰ সংক্ৰমণৰ কথা কৈ আছো এফালে যদি অমিক্ৰণৰ আতংক আৰু আনহাতে কোভিডো কিন্তু কোভিড-19ও কিন্তু সমান্তৰালভাৱে বৃদ্ধি পাই গৈ আছে সংক্ৰমণ বৃদ্ধি পাই গৈ আছে আৰু তেনে পৰিপ্ৰেক্ষিতত আমি জনাই গৈছো যে বিভিন্ন ঠাইৰ পৰা খবৰ আহি পৰিছে বহু খেলুৱৈ আক্ৰান্ত হৈছে বহু তাৰকা আক্ৰান্ত হৈছে তাৰ মাজতে দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীও আক্ৰান্ত হোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে টুইটযোগে জনাইছে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে লগতে টুইটত তেওঁ আহ্বান কৰিছে যে এইকেইটা দিনত তেওঁৰ সংস্পৰ্শত যিসকল লোক আহিছে তেওঁলোকে যাতে কোভিড টেষ্ট কৰাওক আৰু নিজকে যাতে কোৱাৰেণ্টাইন কৰি ৰাখক আৰু বৰ্তমান মুখ্যমন্ত্ৰী গৰাকী হোম কোৱাৰেণ্টাইনত আছে অন্য খবৰৰ মাজলৈ আহিছো মহানগৰীত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰৰ খবৰ আৰক্ষী জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰা ড্ৰাগছ মাফিয়া গড়চুৰ আৰক্ষীয়ে গুলীচালনা কৰে দ্বিতীয় ড্ৰাগছ মাফিয়াটোৰ নাম হৈছে তাছেৰ আলী উৰফে সালেম আলী তাছেৰৰ পত্নী আৰু আন এটা ড্ৰাগছ মাফিয়াৰ ঘৰ দেখুৱাবলৈ নিয়াৰ সময়তে পলায়নৰ চেষ্টা চলাইছিল সোমবাৰে দিনৰ ভাগত মহানগৰীৰ আইএছবিটিত 4 কোটি টকাৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ হৈছিল তাছেৰ আলী উৰফে সালেম আলী মণিপুৰৰ পৰা আইএছবিটিলৈ বাছযোগে সৰবৰাহ কৰিছিল ড্ৰাগছখিনি কটাবাৰীত বাহৰ পাতি নিষিদ্ধ ড্ৰাগছৰ বেহা চলাই আহিছিল তাছেৰ আলীয়ে তাছেৰ আলী গুলিবিদ্ধ হৈ ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি হৈছে সেই কথা আমি জনাইছো আৰু তাছেৰ আলী কেৱল তাছেৰ আলী নহয় তাছেৰ আলীৰ পত্নীও যিহেতু এই বৃহৎ নেক্সাছৰ সৈতে জড়িত মণিপুৰত আছে আৰক্ষীয়ে ইতিমধ্যে জনাইছে যে অতি সোনকালে আৰক্ষী জালত পৰিব তাছেৰ আলীৰ পত্নী আৰু মণিপুৰ আৰক্ষীৰ সৈতেও যিহেতু ইতিমধ্যে সংযোগ কৰা বুলি ইতিমধ্যে জনাইছে আৰক্ষী আৰু লগতে আৰু আন এটা কথা ইতিমধ্যে আমাৰ সাংবাদিক উৎপলে আমাক জনাইছিল ইয়াৰ পূৰ্বৰ বাতৰি যে তাছেৰ আলীৰ সৈতে আৰু বহু লোক জড়িত হৈ আছে কিন্তু আৰক্ষীক বিভ্ৰান্ত কৰিবলৈ বা ভুল পথেৰে নিয়াৰ এটা চেষ্টা চলাইছিল তাছেৰ আলীয়ে আৰু নিশাৰ ভাগত এই এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে গুলিবিদ্ধ অৱস্থাত বৰ্তমান চিকিৎসালয়ত ভৰ্তি হৈ আছে আৰু সমান্তৰালভাৱে এগৰাকী আৰক্ষী কনিষ্টবলো কিন্তু আঘাতপ্ৰাপ্ত হৈছে আৰু ইফালে ৰাজ্যত সংঘটিত হৈ থকা আৰক্ষীৰ এনকাউণ্টাৰৰ তথ্য বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰেৰণ কৰা পত্ৰত ভুৱা এনকাউণ্টাৰৰ তথ্য বিচাৰিছে অসম চৰকাৰ সোমবাৰে এই সন্দৰ্ভত দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰলৈ এই সন্দৰ্ভত জাননী প্ৰেৰণ কৰিছে ভুৱা এনকাউণ্টাৰ সম্পৰ্কত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে 11 জানুৱাৰীত উচ্চ ন্যায়ালয়ৰ এই জাননীৰ পিছতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ পুনৰ এবাৰ আমি জনাইছো যেহেতু ইটোৰ পাছত সিটোকৈ এনকাউণ্টাৰৰ খবৰ আহি আছে গতিকে তাৰ মাজতে এই খবৰ আহি পৰিছে যে ৰাজ্যত সংঘটিত হৈ থকা আৰক্ষীৰ এনকাউণ্টাৰৰ তথ্য বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰেৰণ কৰা পত্ৰত ভুৱা এনকাউণ্টাৰৰ তথ্য বিচাৰিছে অসম চৰকাৰক সোমবাৰে এই সন্দৰ্ভত দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰলৈ এই সন্দৰ্ভত জাননী প্ৰেৰণ কৰিছে ভুৱা এনকাউণ্টাৰ সম্পৰ্কত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে 11 জানুৱাৰীত উচ্চ ন্যায়ালয়ৰ এই জাননীৰ পিছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে
আৰু অমিক্ৰণৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ পিছতে এটা বিষয়টোক লৈ উদ্বিগ্ন হৈ পৰিছে উচ্চতম ন্যায়ালয়। উচ্চতম ন্যায়ালয়ে জাৰি কৰা এক জাননী অনুসৰি ন্যায়ালয়ৰ নিৰীক্ষণত আছে সমগ্ৰ বিষয়টো। কোভিডৰ ভয়াৱহ সংক্ৰমণৰ বাবে 2021 চনৰ 7 অক্টোবৰত উচ্চতম ন্যায়ালয়ে অধিবক্তা, গুচৰীয়া আৰু আন কৰ্মচাৰীসকলৰ বাবে জাৰি কৰা পূৰ্বৰ SOPখন বৰ্তমানো জাৰি থাকিব অনিৰ্দিষ্ট কালৰ বাবে। আনহাতে উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ শুনানি তথা বিচাৰ পৰ্বসমূহ 3 জানুৱাৰীৰ পৰা ভাৰ্চুৱেল মাধ্যমৰ যোগেদি হ'ব বুলি প্ৰকাশ কৰিছে ন্যায়ালয়ৰ দ্বাৰা জাৰি কৰা এখন জাননীত। এয়া উচ্চতম ন্যায়ালয়ৰ জাননী আৰু এতিয়াৰ পৰা ভাৰ্চুৱেল ধৰণে হ'ব। অধিবক্তা, গুচৰীয়া কৰ্মচাৰীসকলৰ বাবে এই SOP জাৰি কৰা হৈছে আৰু এই SOP পূৰ্বতে প্ৰকাশ হৈছিল। গতিকে এই SOPয়ে চলি থাকিব বুলি ইতিমধ্যে জনোৱা হৈছে। গতিকে অমিক্ৰণৰ সংক্ৰমণৰ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি এই জাননী ইতিমধ্যে জাৰি কৰা হৈছে। আজি মণিপুৰ আৰু ত্ৰিপুৰা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কেইবাশ কোটি টকীয়া ৰাষ্ট্ৰীয় ঘাইপথৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। ইম্ফলত স্থাপন কৰিব কেইবাটাও উন্নয়নমূলক আঁচনিৰ আধাৰশিলা। ৰাজ্যখনত মুঠ 1850 কোটি টকীয়া 13টা প্ৰকল্প উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। 2950 কোটি টকীয়া 9টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। আগৰতলাৰ মহাৰজা বীৰ বিক্ৰম এয়াৰপৰ্টলৈ যাব প্ৰধানমন্ত্ৰীগৰাকী। এয়াৰপোৰ্ট নতুন টাৰ্মিনেল পৰিদৰ্শন কৰিব আৰু স্বামী বিবেকানন্দ ময়দানৰ নতুন টাৰ্মিনেল উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ত্ৰিপুৰাত বিদ্যাজ্যোতি স্কুল মিছন 100 আৰম্ভ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মুখ্যমন্ত্ৰী ত্ৰিপুৰা গ্ৰাম্য সমৃদ্ধি যোজনাৰো শুভাৰম্ভ কৰিব। প্ৰধানমন্ত্ৰীক আদৰিবলৈ ইতিমধ্যে ব্যাপক প্ৰস্তুতি চলিছে। গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা। সোমবাৰৰ পৰা দেশজুৰি 15ৰ পৰা 18 বছৰীয়া শিক্ষাৰ্থীক প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া আৰম্ভ হৈছে। প্ৰথম দিনাই দেশত 40 লক্ষাধিকক প্ৰদান কৰা হ'ল ভেকচিন। 7 দিনৰ ভিতৰতে নিৰ্ধাৰিত বয়সৰ শিক্ষাৰ্থীক প্ৰতিষেধক প্ৰদান সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে। অসমৰ প্ৰতিখন জিলাত টীকাকৰণ কাৰ্যসূচী আৰম্ভ হৈছে। 10 জানুৱাৰীৰ পৰা বুষ্টাৰ ড'জো প্ৰদান কৰা হ'ব। স্বাস্থ্যকৰ্মী, ফ্ৰণ্টলাইন ৱৰ্কাৰ্ছ, জ্যেষ্ঠ নাগৰিকলে এই বুষ্টাৰ ড'জৰ কথা ইতিমধ্যে উল্লেখ কৰা হৈছে। গতিকে নিশ্চিতভাৱে বুষ্টাৰ ড'জৰ ক্ষেত্ৰতো চৰকাৰে এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। বুষ্টাৰ ড'জৰ কথা আমি ইতিমধ্যে জনাইছোঁ, কিন্তু সমান্তৰালভাৱে যিহেতু 15ৰ পৰা 18 বছৰৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, কিশোৰী আছে, তেওঁলোকক কোভাক্সিন প্ৰদান কৰা হৈছে। কালিৰ পৰা যিহেতু এই এক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু 500খনকৈ স্কুলত প্ৰদান কৰাৰ কথাও ইতিমধ্যে কোৱা হৈছে। আমি সকলো সামৰি যিহেতু দেখাই গৈছোঁ, কালিৰ দিনটোতো আমি পোনপটীয়া সম্প্ৰচাৰ অব্যাহত ৰাখিছিলোঁ। কেইবাগৰাকী মন্ত্ৰী, মুখ্যমন্ত্ৰী হওক বা স্বাস্থ্যমন্ত্ৰীয়ে শুভাৰম্ভও কৰিছিল। ঠিক তেনেধৰণে আজিৰ দিনটোত কেনেকুৱা পৰিৱেশ সেয়া জানিবৰ বাবে আমি আমাৰ সাংবাদিকসকলৰ ওচৰলৈ যাম আৰু এই মুহূৰ্তত আমি কিছু ভিজুৱেলছ আপোনালোকক দেখুৱাইছোঁ। দেশজুৰি আৰম্ভ হৈছে ভেকচিনেশ্যন প্ৰক্ৰিয়া আৰু বিশেষকৈ অমিক্ৰণৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বা কোভিডৰ যি ধৰণে সংক্ৰমণ বৃদ্ধি পাইছে তাৰ প্ৰতি লক্ষ্য ৰাখি 15ৰ পৰা 18 বছৰীয়া কিশোৰীসকলৰ বাবে এই ভেকচিন তৈয়াৰ কৰা হৈছে। কিন্তু প্ৰশ্নও আছে যে 5 বছৰীয়া যিসকল কণমানি বা 14 বছৰলৈকে যিসকলৰ বয়স, তেওঁলোকৰ বাবে কেতিয়াকৈ ভেকচিনেশ্যনৰ কথা আহি পৰিব, সেয়াও নিশ্চিতভাৱে এক প্ৰশ্ন উত্থাপন হৈছে। কিন্তু যি কি নহওক, বৰ্তমান এই যি অভিযান আৰম্ভ হৈছে 15ৰ পৰা 18 বছৰৰ কিশোৰীসকলৰ ভেকচিন প্ৰদান কৰাৰ ক্ষেত্ৰত বা টীকাকৰণ কাৰ্যসূচী, সেয়া সফলতা হওক তাকে সকলোৱে আহ্বান কৰিছে আৰু বিশেষকৈ অভিভাৱকসকলৰ এই ক্ষেত্ৰত যথেষ্ট ভূমিকা আছে। আৰু লগতে আমি সমান্তৰালভাৱে জনাই গৈছোঁ যে বুষ্টাৰ ড'জৰো যি ব্যৱস্থা কৰিছে 10 জানুৱাৰীৰ পৰা, সেয়াও লক্ষণীয়। গতিকে বুষ্টাৰ ড'জ বা তৃতীয়টো যিটো ড'জ হ'ব, গতিকে তাৰ ওপৰতো আমি জনাই যাম। 10 জানুৱাৰীৰ পৰা যিহেতু স্বাস্থ্যকৰ্মীসকল অৰ্থাৎ ফ্ৰণ্টলাইন ৱৰ্কাৰ্ছসকল, তেওঁলোকৰ বাবে যিহেতু সেয়া ধাৰ্য কৰা হৈছে, কিন্তু সেয়া 10 জানুৱাৰীৰ পৰা প্ৰদান কৰা হ'ব। বুষ্টাৰ ড'জ 10 জানুৱাৰীৰ পৰা প্ৰদান কৰা হ'ব। কিন্তু এই মুহূৰ্তত যিহেতু এয়া এক উল্লেখনীয় পদক্ষেপ বুলি ক'ব পাৰি চৰকাৰৰ, যে 15ৰ পৰা 18 বয়সীয়া যিসকল কিশোৰী তেওঁলোকক ভেকচিনেশ্যন দি থকা হৈছে। দুগৰাকীকৈ সাংবাদিক আমাৰ সৈতে আছে, হৰেণ ভূমিজো আছে, পলাশ ফুকনো আছে। এই মুহূৰ্তত পলাশ, আপোনাৰ ওচৰলৈ যাম। পলাশ, যিহেতু যি কাৰ্যসূচী গ্ৰহণ কৰা হৈছে, আমি বিদ্যালয়সমূহৰ পৰা দেখুৱাই গৈছোঁ, বিদ্যালয়ত যিহেতু এই ভেকচিনেশ্যন কৰি থকা হৈছে, টীকাকৰণ কৰি থকা হৈছে, আমি আপোনাৰ পৰা জানিম আৰু দৃশ্য আপোনাৰ দ্বাৰা আমি প্ৰত্যক্ষ কৰিম। পলাশ। নিশ্চয়কৈ পাপৰি, আজি যি কোভিড প্ৰতিষেধক ছাত্ৰ ছাত্ৰীসকলৰ বাবে দ্বিতীয় দিনৰ কাৰ্যসূচী চলি আছে আৰু গহপুৰৰ আজিৰ দিনটোত 5টা স্থানত আচলতে ছাত্ৰ ছাত্ৰীসকলক
কোভিড যি প্ৰতিষেধক প্ৰদান কৰা হৈছে গহপুৰৰ যি মৰ্ণিং ষ্টাৰ হাইস্কুল আছে তাৰ সমান্তৰালকৈ গহপুৰ বৰঙাবাৰী মৰ্ণিং ষ্টাৰ হাইস্কুল তাৰ সমান্তৰালকৈ মিছামাৰী কনিষ্ঠ মহাবিদ্যালয় মুঠ 5খন বিদ্যালয়ত কোভিডৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী প্ৰতিষেধক প্ৰদান কাৰ্যসূচী চলি আছে আৰু মোৰ সতীৰ্থই পোনপ্ৰথমে দেখাব একাংশ ছাত্ৰ ছাত্ৰী এয়া মৰ্ণিং ষ্টাৰ হাইস্কুলৰ দৃশ্য এনেদৰে তেওঁলোক শাৰী পাতি আছে আৰু তেওঁলোকে যথেষ্টখিনি সঁহাৰি জনাইছে তেওঁলোক আনন্দিত হৈছে কাৰণ তেওঁলোকে যি প্ৰতিষেধক সেয়া তেওঁলোক ল'বলৈ পাইছে আৰু মই ভিতৰ ভাগৰ দৃশ্য দেখাবলৈ অনুৰোধ কৰিছো সহযোগীক আৰু এইডোখৰতে ক'ব লাগিব গহপুৰ মহকুমাটোত প্ৰায় নৱম আৰু দশম শ্ৰেণীৰ 5,000ৰো অধিক ছাত্ৰ ছাত্ৰী আছে আৰু যিহেতু যোৱাকালিৰ পৰা প্ৰতিষেধক প্ৰদান কাৰ্যসূচী আৰম্ভ হৈছে আৰু এয়া পোনপটীয়াভাৱে দেখাই আছো গহপুৰ বৰঙাবাৰী মৰ্ণিং ষ্টাৰ হাইস্কুলৰ দৃশ্য এনেদৰে ছাত্ৰ ছাত্ৰীসকল শাৰী পাতি আছে আৰু যি স্বাস্থ্যকৰ্মীসকল আছে তেওঁলোকে কোভিড ভেকচিন প্ৰদান কৰি আছে আমি স্বাস্থ্যকৰ্মী আছে কথা পাতিম কওকচোন যিহেতু কালিৰ পৰা কাৰ্যসূচী আৰম্ভ কৰিছে বিদ্যালয়ে কি ক'ব আজি মৰ্ণিং ষ্টাৰ হাইস্কুলত উপস্থিত আছে আপোনালোক আমি যোৱাকালি মৰ্ণিং ষ্টাৰ হাইস্কুলত কৰিলোঁ ইয়াত আমি 99 কালি কভাৰ কৰিব পাৰিলোঁ আজি 50 আছে বুলি কৈছে কিমান কভাৰ কৰিব পাৰোঁ সেইটো স্কুলৰ প্ৰিন্সিপালৰ ওপৰত কথা আৰু তেখেতে গোটেইখিনি আমাক কৰিয়ে কাৰ্যসূচী চলি থাকিব পলাশ যাম আপোনাৰ ওচৰলৈ পৰৱৰ্তী সময়ত এই মুহূৰ্তত আমি হৰেণৰ সৈতে সংযুক্ত হৈছোঁ হৰেণো যিহেতু বহু সময় ধৰি অপেক্ষা কৰি আছে হৰেণ আপোনাৰ ওচৰলৈ আহিছোঁ পৰিৱেশ আপুনি আমাক দেখুৱাব আৰু কেনেধৰণে ছাত্ৰ ছাত্ৰীসকলে আগ্ৰহ প্ৰকাশ কৰিছে সেয়াও কিন্তু এটা কথা সেয়াও এটা উল্লেখনীয় দিশ সকলো সামৰি আপোনাৰ পৰা জানিম হৰেণ নিশ্চয়কৈ পাপৰি অৱশেষত দেশৰ যিসকল 15ৰ পৰা 18 বছৰীয়া কিশোৰীয়ে লাভ কৰিলে কোভিড ভেকচিন প্ৰতিষাৰ অন্ত পৰিল কালিৰ পৰা আৰম্ভ হৈছে সমগ্ৰ দেশতে 15ৰ পৰা 18 বছৰ যিসকল কিশোৰী তেখেতসকলক কোভিড ভেকচিন প্ৰদান কৰা হৈছে আৰু প্ৰথমটো দিনত আচলতে সফলতাৰে সমগ্ৰ ৰাজ্যতে 15ৰ পৰা 18 বছৰীয়া কিশোৰীক প্ৰদান কৰা হ'ল কোভিড ভেকচিন সমগ্ৰ ৰাজ্যৰ লগতে ঢেকিয়াজুলিতো প্ৰথমটো দিনত সফলতাৰে ভেকচিন প্ৰদান কৰা হ'ল আৰু আজি দ্বিতীয়টো দিন আৰু মই বৰ্তমান উপস্থিত আছোঁ ঢেকিয়াজুলিৰ কেহেৰুখুন্দা হাই স্কুলত ইয়াত আজি কোভিড ভেকচিন প্ৰদান কৰা হৈছে শিক্ষাৰ্থীসকলক আৰু শিক্ষাৰ্থীসকল আচলতে উৎসাহেৰে কোভিড ভেকচিন ল'বলৈ আহিছে তেখেতসকলে আৰু পোনে পোনে আমি দৃশ্য দেখাইছোঁ এয়া হৈছে কেহেৰুখুন্দা হাই স্কুলৰ দৃশ্য এনেদৰে শিক্ষাৰ্থীসকলে উৎসাহেৰে তেওঁলোকে ভেকচিন ল'বলৈ আহিছে এনেদৰে শাৰী পাতিছে আমি পৰিৱেশ দেখুৱাম স্বাস্থ্যকৰ্মীসকল আছে শিক্ষক শিক্ষয়িত্ৰীসকল আছে তেওঁলোকে এনেদৰে কৰ্তব্যত নিয়োজিত হৈছে যিহেতু আজি কেহেৰুখুন্দা উচ্চ যি হাই স্কুল আছে সেই হাই স্কুলত আজি কোভিড ভেকচিন প্ৰদান কৰা হৈছে এনেদৰে স্বাস্থ্যকৰ্মীসকল আছে শিক্ষক শিক্ষয়িত্ৰীসকলে সহযোগ কৰিছে পুৱাৰে পৰা ঢেকিয়াজুলিৰ যি কেহেৰুখুন্দা উচ্চ মাধ্যমিক বিদ্যালয়ত ইয়াত এনেদৰে কোভিড ভেকচিন প্ৰদান কৰা হৈছে আজি যিহেতু দ্বিতীয়টো দিন আৰু দ্বিতীয়টো দিনত শিক্ষাৰ্থীসকলে এনেদৰে উৎসাহেৰে তেওঁলোকে ভেকচিন ল'বলৈ আহিছে বহু অপেক্ষাৰ অন্তত 15ৰ পৰা 18 বছৰীয়া যিসকল কিশোৰী তেখেতসকলক কোভিড ভেকচিন প্ৰদান কৰা হৈছে মই কথা পাতিম স্বাস্থ্যকৰ্মী আছে বাইদেউ আজি ইয়াতে কিমান দিয়া হ'ব ভেকচিন কিমান দিয়া হ'ব আজি আপোনাৰ 350 হা প্ৰথমটো দিনত কিমান দিয়া হ'ল ঢেকিয়াজুলি ক'ৰ কথা কৈছে ঢেকিয়াজুলি কিমানকৈ দিয়া হ'ল মোৰ টোটেলটো মনত নাই দেই কাৰণ আমিতো বেলেগ চেণ্টাৰত কৰি আছোঁ নিশ্চয়কৈ এইসকল স্বাস্থ্যকৰ্মী তেখেতসকল এনেদৰে কৰ্তব্যত নিয়োজিত হৈছে মই কথা পাতিম বিদ্যালয়খনৰ প্ৰধান শিক্ষক আছে প্ৰধান শিক্ষকৰ সৈতে নমস্কাৰ আজি আমি আমাৰ বিদ্যালয়খনৰ বাবে এটি ভাল দিন যে বহু দিনৰ মূৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে চৰকাৰে যি কোভিড ভেকচিনৰ ব্যৱস্থা কৰিছে আমাৰ ছাত্ৰ ছাত্ৰীসকল দেখিছোঁ খুবেই উৎসাহী খুব ভাল পাইছে তেওঁলোকে প্ৰথমে আমি ভাবিছিলোঁ ভয় খাব নেকি কিন্তু আমাৰ শিক্ষকসকলৰ প্ৰচেষ্টাত আজি ছাত্ৰ ছাত্ৰীসকল সকলোৱে আহিছে আৰু তেওঁলোকৰ মনত কোনো ভয় নাই তেওঁলোকে বিৰাট ফূৰ্তি হৈছে যে আমাক আজি বিদ্যালয়ত আহি চৰকাৰে মানে সুন্দৰ ব্যৱস্থাৰ মাধ্যমেৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ফূৰ্তিতে আজি বেলুন চেলুন ফুলাই একেবাৰে সুন্দৰ মনত এটা ভাল মন লৈ সকলোৱে ভেকচিন লৈ আছে কোনো ধৰণৰ অসুবিধা হোৱা নাই আৰু তেওঁলোকে খুব উৎসাহেৰে লৈছে আমি অসম চৰকাৰক এই প্ৰচেষ্টাৰ বাবে আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু আপোনালোকে জানে যোৱা বছৰ আমাৰ মেট্ৰিক পৰীক্ষা নহ'ল এতিয়া বৰ্তমান যিসকল ভেকচিন লৈ আছে এই ছাত্ৰ ছাত্ৰীসকল ক্লাছ 10ৰ আমি আশা কৰিছোঁ এই বছৰ যাতে পৰীক্ষা সুকলমে হয় আৰু এই ভেকচিনে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মনত এটা আত্মবিশ্বাস জগাই তুলিব নিশ্চয়কৈ শিক্ষক কৰ্মচাৰী আছে কি ক'ব ভেকচিন দিয়া হৈছে আপোনালোকৰ বিদ্যালয়ত হয় আমাৰ বিদ্যালয়ত প্ৰায় আজি
350 বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক ভেকচিন দিয়া হ'ব আৰু ছাত্ৰ ছাত্ৰীসকল খুবেই উৎসাহী ভেকচিন ল'বলৈ আৰু অসমৰ শিক্ষা বিভাগৰ লগতে আমাৰ মেডিকেল ডিপাৰ্টমেণ্টৰ আমাৰ বিষয়াসকল আহিছে গতিকে সকলোৱে বৰ উৎসাহেৰে মই কথা পাতিম ছাত্ৰ ছাত্ৰীসকল আছে যিসকলে আচলতে ইতিমধ্যে ভেকচিন লৈছে তেখেতসকলৰ সৈতে কথা পাতিব চেষ্টা কৰিম কি ক'বা ভেকচিন ল'লা তোমালোকে হয় লৈছোঁ একো লগা নাই মনত ভয় লগা নাই ভালেই লাগিছে অহাবাৰ নাই লগা অহাবাৰ মেট্ৰিক দিব নিশ্চয়কৈ এইসকল শিক্ষাৰ্থী তেওঁলোকে ইতিমধ্যে ভেকচিন লৈছে ক'ভিডৰ হৰেণ আপোনাক ধন্যবাদ জনাইছোঁ আৰু খুব এটা ভাল দিশ দেখিবলৈ পোৱা গৈছে যে যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰিছে ভেকচিনক লৈ তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰিছে বা নিজৰ সুৰক্ষাৰ কথা তেওঁলোকে চিন্তা কৰিছে অহা পৰীক্ষাৰ বাবে তেওঁলোকে চিন্তা কৰিছে বা তাত যিসকল স্কুলৰ যিসকল কৰ্তৃপক্ষ আছে তেওঁলোকেও যথেষ্ট তেওঁলোকক উৎসাহ যোগাইছে অতিকৈ এটা ভাল দিশ আৰু যদি পলাশ আপুনি আছে আমাৰ সৈতে আমি আপোনাৰ সৈতে পুনৰ এবাৰ আপোনাৰ ওচৰলৈ যাম পলাশ আপোনাৰ ওচৰলৈ আহিছোঁ আৰু যিহেতু তাত থকা যিসকল লোক তেওঁলোকে কেনেকুৱা ধৰণৰ বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে আগ্ৰহ কেনেধৰণে প্ৰকাশ কৰিছে যি আমাক ইতিমধ্যে হৰেণে দেখুৱালে এখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে কিন্তু যথেষ্ট আগ্ৰহ প্ৰকাশ কৰিছে পলাশ প্ৰতিদিনে যোৱাকালিৰ পৰা যি কোভিড ভেকচিনৰ আগ্ৰহ দেখা গৈছে তেওঁলোক আনন্দিতও হৈছে আচলতে প্ৰতিষেধক ল'বলৈ আহি আৰু গহপুৰ মহকুমাত প্ৰতিদিনে কালিৰ পৰা 5খনকৈ বিদ্যালয় লোৱা হৈছে আৰু 5খনকৈ বিদ্যালয়ত কোভিড প্ৰদান কৰি থকা হৈছে নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক আজি দ্বিতীয় দিন ফাঁচি মোৰ সতীৰ্থক পুনৰ দৃশ্য দেখাবলৈ আৰম্ভ কৰিছোঁ এনেদৰে ছাত্ৰ ছাত্ৰীসকলে শাৰী পাতি আছে তেওঁলোকে কোভিড ভেকচিন ল'বলৈ সাজু হৈছে সকলোৰে মনত আগ্ৰহ জন্মিছে আচলতে এই চৰকাৰৰ প্ৰশংসনীয় পদক্ষেপক তেওঁলোকে অতি সঁহাৰি জনাইছে আৰু তেওঁলোক যথেষ্ট ওলাই আহিছে ভেকচিন ল'বলৈ বিদ্যালয়লৈ পৰিচালন সঞ্চালকগৰাকী আছে মৰ্ণিং ষ্টাৰ হাইস্কুলৰ দাদা কওকচোন যিহেতু আপোনালোকৰ বিদ্যালয়ৰ সকল ছাত্ৰ ছাত্ৰী তেওঁলোকে প্ৰতিষেধক ল'বলৈ আহিছে আমি এই যিটো CBC কোভিড ভেকচিন কেম্প আমাৰ ইয়াত হৈছে চৰকাৰৰ ফালৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে আৰু আমাৰ ইয়াত যোৱাকালি 100জন ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে ভেকচিন ল'লে আৰু আজি প্ৰায় 40জন ছাত্ৰ ছাত্ৰীয়ে ল'ব সকলোৱে ইয়াত সঁহাৰি জনাইছে হয় পলাশ নিশ্চয় পলাশ ধন্যবাদ জনাইছোঁ আপোনাক আৰু এয়া বিদ্যালয় যিসকল কৰ্তৃপক্ষ সঞ্চালক তেওঁলোকেও যথেষ্ট উদগনি জনাইছে উৎসাহ জনাইছে ছাত্ৰ ছাত্ৰীসকল ওলাই আহিছে গতিকে ছাত্ৰ ছাত্ৰীসকলৰ মাজতে এই আগ্ৰহ দেখিবলৈ পোৱা গৈছে গহপুৰৰ আমি দৃশ্য দেখুৱালোঁ ঢেকিয়াজুলিৰ আমি দৃশ্য দেখুৱালোঁ আপোনাকো ধন্যবাদ জনাইছোঁ হৰেণ ভূমিজ দুয়োগৰাকী সাংবাদিকক আমি ধন্যবাদ জনাইছোঁ আৰু এই মুহূৰ্তত আমি পুনৰ এবাৰ সেইসমূহ দৃশ্য দেখুৱাইছোঁ যে কেনেধৰণে যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে আগবাঢ়ি আহিছে তেওঁলোকে ভেকচিন লৈছে আৰু বিশেষকৈ এই ক্ষেত্ৰত বিদ্যালয়খনৰ যিসকল কৰ্তৃপক্ষ সঞ্চালকসকলে উৎসাহ যোগোৱাও দেখিবলৈ পোৱা গৈছে হৰেণ আপোনাকো আমি ধন্যবাদ জনাইছোঁ আৰু এই মুহূৰ্তত আমি দৃশ্য দেখুৱাইছোঁ লগতে আমি বুষ্টাৰ ড'জৰ কথাও ইতিমধ্যে উল্লেখ কৰিছোঁ যে বুষ্টাৰ ড'জৰ ক্ষেত্ৰতো 10 জানুৱাৰীৰ পৰা যিহেতু বুষ্টাৰ ড'জ দিয়াৰ কথা ইতিমধ্যে কোৱা হৈছে আৰু 7 দিনৰ ভিতৰত এই যি ভেকচিন এই 15ৰ পৰা 18 বছৰ বয়সীয়া যিসকল কিশোৰী তেওঁলোকক 7 দিনৰ ভিতৰত দিয়াৰ কথাও ইতিমধ্যে উল্লেখ কৰিছে সম্পূৰ্ণ কৰাৰ এটা লক্ষ্য বান্ধি লোৱা হৈছে গতিকে এই ক্ষেত্ৰত কেৱল অভিভাৱক বুলি নহয় যিসকল বিদ্যালয় কৰ্তৃপক্ষ গতিকে তেওঁলোকৰো কিছু দায়িত্ব আছে কেনেধৰণে ছাত্ৰ ছাত্ৰীসকলক উলিয়াই নিব ভেকচিনৰ প্ৰতি আগ্ৰহান্বিত কৰিব পাৰিব আৰু সেয়াই দেখিবলৈ পোৱা গৈছে আমি দুঠাইৰ পৰা ইতিমধ্যে দেখুৱালোঁ পৰৱৰ্তী সময়ত আমি অন্যান্য ঠাইৰ পৰাও দেখুৱাম গতিকে দেখিবলৈ পোৱা গৈছে কালিৰ পৰা যিহেতু কাৰ্যসূচী আৰম্ভ হৈছিল আজি দ্বিতীয়টো দিন ভেকচিনেশ্যনৰ গতিকে আজি দ্বিতীয় দিনতো এক সফল দৃশ্যই দেখিবলৈ পোৱা গৈছে গতিকে দেশজুৰি আৰম্ভ হোৱা কিশোৰীৰ যি ভেকচিন প্ৰদান কাৰ্যসূচী সেয়া এক প্ৰকাৰ অসমত সফল হ'ব বুলিয়ে আশা প্ৰকাশ কৰিব পাৰি কাৰণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত যি ধৰণৰ এটা উৎসাহ দেখিবলৈ পোৱা গৈছে ভেকচিন লোৱাৰ ক্ষেত্ৰত সেয়া যথেষ্ট লক্ষণীয় খবৰ আৰু আছে সময় এটি বিৰতি